মেথছ আছাম ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই ৰক্তিম। আমি আলোচনা কৰি আছিলোঁ দশমমান শ্ৰেণীৰ উচ্চ গণিতৰ যিটো ত্ৰিকোণমিতি পাঠ আছিলে সেই পাঠটোৰ বিষয়ে। আজি তাৰ আগৰ পাঠটো ইতিমধ্যে বনোৱা হৈ গৈছে, তোমালোকে ডেছক্ৰিপশ্যনত লিংক পাবা, চাবা সেইটো চাইহে ইয়ালৈ আহিবা, ঠিক আছে। 2 নম্বৰ কুৱেশ্যন কেইটা চোৱা। 2 নম্বৰ কুৱেশ্যন কেইটা কি আছে আমাৰ? আমাক কৈছে যে তলৰ যিকেইটা কোণ আছে সেই কোণকেইটা সূক্ষ্ম কোণলৈ নিব লাগিছে, যিটো আমাৰ ত্ৰিকোণমিতিৰ আমাৰ এক্সাৰচাইজ কিমান হৈ আছিলে, যিটো আমি কৰি আছিলোঁ 7.1 এক্সাৰচাইজৰ সেকেন্ড নম্বৰ কুৱেশ্যনটো লৈছা। সেকেন্ড নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? সেকেন্ড নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে ধনাত্মক সূক্ষ্ম কোণৰ ত্ৰিকোণমিতীয় অনুপাত ৰূপে প্ৰকাশ কৰা। যিটো কোণ আছে সেই কোণটো ধনাত্মক সূক্ষ্ম কোণৰ ত্ৰিকোণমিতীয় অনুপাত ৰূপে প্ৰকাশ কৰিছে। মানে কোণটো সূক্ষ্ম কোণ হ'ব লাগিব আৰু ধনাত্মক কোণ হ'ব লাগিব, ঠিক আছে। গতিকে আমি চাওঁচোন বাৰু ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া হৈছে। ফাৰ্ষ্ট কুৱেশ্যন দিয়া হৈছে sin 130। এইটো সূক্ষ্ম কোণ হৈ থকা নাই, ধনাত্মক কোণ হৈ আছে, সূক্ষ্ম কোণ হৈ থকা নাই। গতিকে আমি সূক্ষ্ম কোণলৈ নিওঁ কেনেকৈ? আমি সূক্ষ্ম কোণলৈ নিবলৈ আমি সদায় মনত ৰাখিছিলোঁ যে কোণ এটাক আমি কি কৰিব লাগিব, 90 ইনটু সামথিং লিখি পেলাই, তাৰমানে আমি যিকোনো এটা কোণক আমি সেই কোণ এটাক কেনেকৈ লিখোঁ, যিকোনো এটা কোণ এক্স ৱাই যি কোণ নহওক তাৰ 90 ইনটু n প্লাছ মাইনাছ থিটা হিচাপে লিখোঁ, য'ত থিটাটো কি হ'ব লাগিব, সূক্ষ্ম কোণ হ'ব লাগিব। সূক্ষ্ম কোণ ক'লে বুজি পোৱা নহয় যে কি হ'ব, 0 পৰা 90 ভিতৰত থাকিব লাগিব, ঠিক আছে। গতিকে মই ইয়াত 130 কি হ'ব, 90 লগত 1 ইনটু কৰোঁ, 2 ইনটু কৰিব পাৰা, 2 কৰিলে মাইনাছ কৰিব লাগিব, 1 কৰিলে কিমান হ'ব, 90হে হ'ল, প্লাছ কিমান কৰিব লাগিব, 40 কৰিব লাগিব, হ'ব। এইখিনিতে এটা কথা, আমাৰ এইটো কোনটো চুকত পৰি আছে আমি গম পাই যাম। কোনটো চুকত পৰি থাকিব, এইটো প্ৰথম চুক নহয়, প্ৰথম চুকত 90 আহিলোঁ, 90 আহি পেলাই কিবা এটা গৈছে, মানে 90 প্লাছ কিবা এটা আছে ন, গতিকে ছেকেণ্ড চুকত পৰিব। ছেকেণ্ড চুকত কি হয়, চাইনটো আমাৰ কি হয়, পজিটিভ, গতিকে চিনডাল কি আহিব, পজিটিভ। তাৰপিছত চোৱা, এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল এইটো চোৱা, 90 লগত মই কি কৈছোঁ, কিবা এটা প্লাছ মাইনাছ কৰি পেলাই থিটাটো উলিয়াওঁ, হয়নে? পহিলে এটা চিনটোতো আমি চাব বিচাৰোঁ, চুকটো চাই পেলাই আমি কি গম পাম, সেই ধনাত্মকে হ'ব নে ঋণাত্মকে হ'ব, সেই চিনডাল আহিব। নেক্সট কামটো হ'ল যে কেনেবাকে যদি এই এনৰ মান যুগ্ম হয় তেতিয়াহ'লে আগত যিটো আমাৰ ত্ৰিকোণমিতি অনুপাত থাকে সেই অনুপাতটো সাল সলনি নহয়, কোনো ধৰণৰ চেঞ্জ নহয়, হ'ব। যদি কেনেবাকে এইটো অযুগ্ম হ'ল, অযুগ্ম মানে অড হ'ল, অড টাই হ'ল, সেই সংখ্যাটো এনৰ ওপৰত নিৰ্ভৰ কৰে, তাৰমানে এই সংখ্যাটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ত্ৰিকোণমিতি অনুপাতটো চেঞ্জ হয়। ফাৰ্ষ্ট কি চাবা, চিন চাবা যে কোনটো চুকত পৰিব, এইটো দ্বিতীয় চুকত পৰিব, দ্বিতীয় চুকত চাইন পজিটিভ, গতিকে চিনডাল পজিটিভ আহিব, তো পজিটিভটো আমি নিলিখোঁ। নেক্সট কি হ'ব, এই অনুপাতটো চেঞ্জ হ'ব, কাৰ ওপৰত ডিপেণ্ড কৰি পেলাই হ'ব, সেই 90 লগত থকা সংখ্যাটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই হ'ব, ঠিক আছে। গতিকে এইটো যিহেতু আমাৰ অযুগ্ম সংখ্যা, এক এটা কি হয়, অযুগ্ম সংখ্যা, গতিকে চাইনটো ক'লে কনভাৰ্ট হৈ যাব, কচলৈ কনভাৰ্ট হৈ যাব, হ'ব। আৰু লগতে তাৰ পিছত থকা যিটো থিটা থাকে সেইটো থিটাটো পাতি দিয়া হয়, তাৰমানে এনেকুৱা যে ইয়াক কৈ এইটো চেঞ্জ হৈ পেলাই কচ হৈ যাব, কচ থিটা, তাৰমানে যিটো হ'ব সেই সূক্ষ্ম কোণটো পাতে। এইটোৱে চুক আৰু কি দিয়ে, আমাৰ ত্ৰিকোণমিতি অনুপাতটোৱে প্ৰদান কৰে, ঠিক আছে। গতিকে আমাৰ যিটো পালোগে সেইটো আমাৰ কি হ'ল, পজিটিভ সূক্ষ্ম কোণত হৈ গ'ল। এইটো একটো 1 নম্বৰ এনচাৰ। ছেকেণ্ড নম্বৰ কুৱেশ্যনটো কি আছে চোৱাচোন। ছেকেণ্ড নম্বৰ কুৱেশ্যনটো আছে আমাৰ sec 190, হয়নে? চেকেই থাক, এইটো 190টো সূক্ষ্ম নহয়, গতিকে ইয়াক মই নিম কেনেকৈ, 90 ইনটু সামথিং, 90 ইনটু 2 কৰোঁ, হয়নে? 2 90 ইনটু কৰিলে কিমান হ'ব, 18, 180 হ'ব ন, 180 লগত কি কৰিব লাগিব, 10 এটা যোগ কৰিব লাগিব, ঠিক আছে। চুকটো চাওঁ কোনটো চুকত পৰিব, আমাৰ কোনটো কোৱাড্ৰেণ্টত পৰিব, 90 আহিলোঁ দুটা, 90 দুটা আহিলোঁ, আহি পেলাই কি হ'ব, তাৰপিছত থিটা, তাৰমানে আমাৰ থাৰ্ড কোৱাড্ৰেণ্টত পৰি গ'ল। থাৰ্ড কোৱাড্ৰেণ্টত কি হ'ব, AST, মানে চিনডাল কি হয়, এইটো থাকিলেতো চেক থাকিলেতো নহ'ব, টি আৰু কট থাকিলে পজিটিভ, বাকী থাকিলে নেগেটিভ, চিনডাল আমাৰ কি আহিব, মাইনাছ আহিব, হ'ব, ঋণাত্মক আহিব। কিন্তু আৰু এটা কথা, এই ত্ৰিকোণমিতিটো কাৰ ওপৰত ডিপেণ্ড কৰিব, 2 লগত, হয়নে? আৰু এইখিনি মই লিখি থওঁ দেই, এইটো মনত ৰাখিবা, যদি n কেনেবাকৈ যুগ্ম হ'ল ন, সেই যুগ্ম হ'ল, তাৰমানে কিবা এটা কোণ এটাক আমি সদায় কেনেকৈ লিখোঁ, 90 ইনটু n প্লাছ মাইনাছ থিটাৰ ৰূপে লিখোঁ ন, সূক্ষ্ম কোণলৈ নিলে, মই ধৰিলে x এটা সূক্ষ্ম কোণ লিখোঁ, nটো যদি মই কি হয়, যুগ্ম হয়, তেতিয়াহ'লে কি নহয়, অনুপাতটো সলনি নহয়, ত্ৰিকোণমিতিক অনুপাত, মই অনুপাত বুলি লিখিলোঁ, অনুপাত সলনি নহয়, অনুপাত সলনি নহয়, এই কথাটো লিখি থবা ক'ৰবাত দেই, মনত ৰাখিবা তাৰমানে। আৰু যদি কেনেবাকৈ n অযুগ্ম হয়, তেতিয়াহ'লে কি হ'ব, অনুপাতটো সলনি হয়। অনুপাত মানে ত্ৰিকোণমিতি অনুপাতৰ কথা কৈছে দেই, এইটো ত্ৰিকোণমিতি অনুপাত, মই জেগা নাই কাৰণে অনুপাত বুলি লিখিছোঁ, লিখি থবা। আৰু ত্ৰিকোণমিতি অনুপাত, তাৰমানে ত্ৰিকোণমিতি অনুপাতটো কি হ'ব, সলনি হয়। কেনেকৈ সলনি হয়, চাইন থাকিলে কি হ'ব, কচ হ'ব, বা কচ থাকিলে চাইন হ'ব, এনেকুৱা দেই, সলনি এনেকৈ হ'ব। এইটো বিপৰীত নহয় কিন্তু, সলনি হয় দেই, মনত ৰাখিবা। আৰু টেন থাকিলে কি হয়, কট হয়, কট থাকিলে টেন হ'ব, আৰু কচ থাকিলে কি হ'ব, চেক হয়, চেক থাকিলে কচ হ'ব। গতিকে এইটো ভিতৰত কি হ'ব, সাল সলনিকৈ এনেকৈ ঘটনাটো ঘটিব। এই কথাটো তোমালোকে মনত ৰাখি ল'বা, যেতিয়া আমি কি কওঁ, কোনোবা এটা মান উলিয়াওঁ বা আমি কি কওঁ, সূক্ষ্ম কোণলৈ ৰূপান্তৰ কৰোঁ, হ'ব।
এই কথাটো মনত ৰাখিব কেতিয়া হ'ব যেতিয়া n অযুগ্ম হ'ব যুগ্ম হ'লে কোনো কথা নাই গতিকে ইয়াতটো n টো যুগ্ম গতিকে sec কি থাকিব sec থাকিব হ'ব আৰু লগতে 10 ডিগ্ৰীটো আহি যাব গতিকে আমাক কি হৈ গ'ল এইটোক আমি কৰিলো মাইনাছ sec 10 ডিগ্ৰী ঠিক আছে নেক্সটটো চাওঁ নেক্সট কোৱেশ্চনটো কি আছে cot 200 ডিগ্ৰী cot 200 ডিগ্ৰীক মই কি কৰিব পাৰো মই ইয়াক যদি মই ভাঙো সূক্ষ্ম কোণলৈ যদি নিব বিচাৰো 90 হিচাপে ভাঙিব লাগিব 90 ইনটু মই 2 সৰি cot কতে থাকিব 90 ইনটু কি লিখিব পাৰো মই 2 লিখিব পাৰো 180 হ'ব ন 90 ইনটু 2 হলে 180 প্লাস কি কৰিব লাগিব মই 20 ডিগ্ৰী এটা যোগ কৰিব লাগিব হ'ব এটা চোৱা পহিলাতে সুকটো চোৱা প্লাস মাইনাস দাল আহিব নেবা সাইনটো তাৰমানে চোৱা ধনাত্মক হ'ব ঋণাত্মক হ'ব হেতু চাই লও পহিলা কথা যে কি হল আমাক কোনটো সুকত পৰিব 90 দুটা আহি পেলাই আমি প্লাস তাৰমানে থাৰ্ড কোৱাড্ৰেন্ট পৰিব a s t ওতে t হলে কি হয় cot বা tan টো কি হ'ব পজিটিভ হ'ব গতিকে চিনডাল পজিটিভে আহিব হ'ব আৰু কি আহিব আমাৰ এটো n টো 2 থাকা কাৰণে কি হ'ব cot কতে আহিব চেঞ্জ নহয় আৰু লগতে 22 গতিকে এই সূক্ষ্ম কোণলৈ কনভাৰ্ট হৈ গ'ল হ'ব নেক্সটটো চাওঁ নেক্সটটো আমাৰ কিমান আছে আছে আইভি টো আছে আমাৰ cos 300 ডিগ্ৰী এটো কৰিব পাৰিবা cos 300 ডিগ্ৰী cos cos থাকিব ইয়াক মই যদি কনভাৰ্ট কৰো 90 ইনটু কি দিও 3 দিলে 27 হ'ব ন 30 আছে নহয় 27 হ'ব 3 এ দিও বা 4 দিব বা 3 4 দিন দিয়া বা 3 এ দিও 27 হ'ব 3 7 কিমান হয় 270 হ'ব 270 লগত কিমান দিব লাগিব মই 30 ডিগ্ৰী এটা দিলেহে মোক কি হ'ব 300 ডিগ্ৰী হ'বগে হয়নে এটা কি হ'ব ফাৰ্স্ট কথা হল আমি চিনটো চাওঁ কোনটো সেবা 3টা 90 আহিলো আহি পেলে কি হয় তাৰ 3টা আহি পেলে কি হয় চতুৰ্থ চুকত পৰি গলো চতুৰ্থ চুকত কি হয় a s t c তাৰ মানে cos টো আমাৰ কি হয় পজিটিভ হয় গতিকে আমাৰ কি হ'ব চিনডাল পজিটিভে আহিব হ'ব এটো থকা কাৰণে কি হ'ব ই চেঞ্জ হ'ব cos টো চেঞ্জ হৈ কি হ'ব sin হ'ব আৰু লগতে 30 টো বহাই দিলো হ'ব এটা আমাক সূক্ষ্ম কোণ কিন্তু sin 30 কি মান আমি জানো মান উলিয়াবলৈ দিয়া নাই নহয় আমাক কি উলিয়াই কৈছে হয়নে নহয় চাবলৈ সূক্ষ্ম কোণলৈ কনভাৰ্ট কৰিছে গতিকে আমি এটাই পাতিম মান উলিয়াবলৈ আমি মান উলিয়াই দিম হ'ব হেতু পিছৰ কথা The next to some question sir cosec 420 আছে cosec এ লিখো মই 90 হিচাপে লিখো 90 ইনটু কিমান দিও 4 মান দিলো 37 হ'ব ন 37 হলে কিমান লাগিব এপেনে 60 লাগিব 60 এটা বেছিকে লাগিব গতিকে মই 60 দি দিলো এতিয়া চোৱাচোন এটো কোনটো চুকত পৰিব আমি যদি চাও 90 কে 4 বাৰ নে 4 টা খডা এপাক আহে দে 4 টা খডা এপাক আহে কাৰণ 90 4টা মিলি এপাক হয় গতিকে এখিনি পা স্টাৰ্ট কৰা হয় এখিনি পা স্টাৰ্ট কৰি এখিনি পালোহি তাত কি কৈছে প্লাস তাৰ মানে অলপ আগবাঢ়ি যাব দিছে প্লাস 60 তাৰ মানে প্ৰথম চুকত পৰিব প্ৰথম চুকত সকলো পজিটিভ গতিকে প্লাসে আহিব হয়নে আৰু এটো যেহেতু যুগ্ম গতিকে এটো cosec থাকিব লগতে 60 টো পাতি দিলো ঠিক আছে গতিকে এটো হৈ গল নেক্সট কোৱেশ্চনটো কি আছে আমাৰ নেক্সট কোৱেশ্চনটো আছে আমাৰ কিমান আছে sin 720 হাও sin 720 টো কি কৰিবা sin এ পাতিলো 90 লগত কিমান দিলো মই 72 হ'ব নেকি ন 7 9 গুণ সৰি 8 9 গুণ 72 720 হ'ব প্লাসও দিব পাৰা মাইনাসও দিব পাৰা 0 এটা মই কাৰণ কি মিলিয়ে গল গতিকে মই 0 হে দিব লাগিব আৰু বেলেগকে দিব নোৱাৰো গতিকে কি হ'ব sin এটো তো কোনটো চুকত পৰিব এবাৰ 4 আহিলো ইয়াত আৰু এবাৰ 4 আহিলো 8 আহিলে ইয়াত হয়নে গতিকে মই দুপাক ঘুৰি পেলে তাৰমানে এখিনলৈকে ৰখি আছো তাতকে মোক অলপ যাব দি 0 মানে প্লাস মানে হেতুকে ভাবিবা দেই এটা ফাৰ্স্ট চুকত পৰি গল তাৰমানে যদিও আমি 0 লৈছো তাৰমানে প্লাস দিছো তো অলপ ওপৰলৈ গৈছো বুলি মনত ভাবিবা গতিকে আমি ফাৰ্স্ট কোৱাড্ৰেন্টত পৰিলো ফাৰ্স্ট কোৱাড্ৰেন্টত পৰিলে কি হ'ব এটো অল পজিটিভ সাইনডাল পজিটিভ আহিব sin এ থাকিব কিহৰ কাৰণে এটো 8 আছে যুগ্ম আছে আৰু লগতে কিবা 0 আনসাৰটো কিমান আহিব sin 0 ডিগ্ৰী নেক্সট তো কিমান আছে tan 620 tan 620 কি লিখো 10 90 ইনটু কিবা এটা কৰা যাতে ওচৰ পাও শূন্যটো মনলৈ বাদ দি আৰু 9 লগত কিমান দিলে 62 ওচৰ আসৰি পাম মই 9 6 গুণ 54 হয় 9 7 গুণ 63 হয় 63 দিলেটো একটা বাঢ়ি যাব মাইনাস কৰিব লাগিব মই সকলো বিলাক প্লাসতে কৰি আছো প্লাসতে কৰিব চোৱা 9 6 গুণ দিও 6 9 গুণ 54 গতিকে 54 হলে 400 500 কিমান হ'ব 40 হ'ব তাৰ লগত কিমান যোগ দিলে আমি পামগে 80 হয়নে 80 যোগ দিব লাগিব 80 যোগ দিলে আমি 620 পাই যাম ঠিক আছে এটা চাও সুকটো চাও কোনটো চুক 6 গৈছে না 4 হতে এপাক আহিলো 6 বুলি কোতে এখিনি পালো হে হয়নে এখিনি পা কি হৈছে আৰু অলপ বাঢ়ি আহিবলৈ যে এখিনলে আহিম গতিকে a s t গতিকে 3 নম্বৰ চুকত পৰিলে আমাৰ চিনডাল কি হ'ব 10 আছে কাৰণে পজিটিভে আহিব 10 টো চেঞ্জ হ'ব নাই নহয় 10 10 এ থাকিব 80 ডিগ্ৰী হ'ব তাৰ পিছৰটো আছে cos 1000 এটো তোমালোকলৈ থলো cos 1000 টো মই তোমালোকলৈ থলো ঠিক আছে আমাৰ নেক্সট টো চাও আমাৰ ix টো কিমান আছে 10 320 গতিকে হেতু কৰিবা সমাজ যেহেতু থিটাটো আমাক কোনটো কিহত কৰিব হৈছে ধনাত্মক কোন হিচাপে হৈছে গতিকে মই মাইনাসডাল ফ্ৰণ্টলৈ উলিয়াই লৈ আহো মাইনাসডাল ফ্ৰণ্টলৈ উলিয়ালে 10 থাকিলে সদায় মাইনাসডাল আহিব -10 320 হ'ব মাইনাসৰ জায়গাত মাইনাস
10 টো এতিয়া কোনটো যেহেতু ধনাত্মক হৈ গ'ল ইয়াক ভাঙো মই ভাঙিলে কিমান হ'ব 90 ইনটু মই কিমান দিও 7 দি দিও সৰি 3 দি দিও 300 270 হৈ যাব 270 আৰু এপিনে থেকে 50 দিব লাগিব মই হয়নে 50 দিলে কিমান 320 পামগে হ'ব গতিকে মাইনাসডাল মাইনাসে এতিয়া কোনটো চুকত পৰিব মই টিটো মাইনাস আছে আগতীয়াকে কিন্তু ইয়াৰ পৰা আমি চুক যদি চাও এইখিনি পা এই অংকটো ভালকে চাবা দে এইখিনি পা যদি মই চুকটো চাও কোনটো চুকত পৰিব চোৱাচোন 3 ঘৰ আহিব 90 কে ইয়ালে আহিলো হয়নে সৰি না 3 ঘৰ নহয় 3 ঘৰ আহিব তাৰ লগত প্লাস কৰিব লাগিব 3 নম্বৰ ঘৰত নহয় চতুৰ্থ ঘৰত পৰিবগে তাৰ মানে A S T C চতুৰ্থ ঘৰত কি হ'ব চতুৰ্থ ঘৰত আমাৰ 10 টো কি হয় নিগেটিভ হয় গতিকে আগত আৰু এডাল মাইনাস আহিব হয়নে মাইনাসডাল থাকা কাৰণে মই ব্ৰেকেট দি দিলো কাৰণ কি আগত মাইনাসডাল আছে 10 টো কি হ'ব চেঞ্জ হ'ব নে হ'ব 10 টো কোলে চেঞ্জ হ'ব কটলে চেঞ্জ হৈ যাব cot 50 ডিগ্ৰী মানে -7 সে প্লাস কি হ'বগে cot 50 ডিগ্ৰী आंसर तो কি হল আহিব cot 50 ডিগ্ৰী ঠিক আছে নেক্সট চাও আছে sec -945 ডিগ্ৰী এতিয়া জানো আমি মাইনাস ডাল আমাৰ যেহেতু আমাৰ ধনাত্মক কোণ আছে মাইনাস ডাল বাহিৰলৈ লৈ আহো আৰু যদি sec আৰু cos থাকে মাইনাস ডাল বাহিৰলৈ লৈ আগৰ ভিডিওটোত কৰা হৈ আছিল যেটো পজিটিভ আহে গতিকে মাইনাস ডাল আহিলে ফ্ৰণ্টলে পজিটিভ আহিব sec 945 ডিগ্ৰী হৈ যাব হবনে sec ৰ জায়গাত sec ইয়াক আমি 90 ইনটু হেতু ফৰ্মত লিখিব বিচাৰো 90 কিমান দিও আৰু 94 10 মান দিলে তো 900 হৈ যাব 10 দি দিও 10 দিলে কি হয় 900 হৈ যাব 900 লগত কিমান 45 ডিগ্ৰী মই এটা যোগ কৰিব লাগিব হয়নে 945 তেতিয়া হ'ব এটা চাও আমি কোনটো চুকত পৰিব আমি গলু 4 বাকে এটা চুক আকৌ নেক্সট 4 বা 8 দুটা মানে গল নহয় আৰু নেক্সট দুটা আহিব লাগিব দুটা আহি পেলে আৰু অলপ আহিব লাগিব তাৰমানে আমাৰ কোনটো চুকত পৰিব A S T চুকত হয়নে T চুকত পৰিলে চিনডাল আমাৰ কি হ'ব A S T হে T আৰু cos তাৰমানে tan আৰু cot হে আমাৰ কি হ'ব পজিটিভ হ'ব বাকি বিলাক নিগেটিভ হ'ব গতিকে চিনডাল নিগেটিভ আহিব হয়নে আৰু sec টো চেঞ্জ হ'ব নে নহয় sec 45 ডিগ্ৰী ঠিক আছে आंसर টো হ'ব sec -4 sec 45 ডিগ্ৰী ঠিক আছে তে নেক্সট কোৱেশ্চন কিটা চাও নম্বৰ কিটা চোৱা 3 নম্বৰ কিটা আমাক কি কৈছে মান নিৰ্ণয় কৰিব দিছে নম্বৰ 1 টো দিয়া হৈ আছে কিমান sin cube 120 ডিগ্ৰী এটা মান নিৰ্ণয় কৰিবলৈ আমি তালিকাখনৰ সেই মানবিলাক অলপ মনত থাকিব লাগিব দেই তালিকাখনৰ মানটো মনত থাকিব লাগিব অলপ হলো 0 কিমান আছে অলপ মানে গুটেইখনে মনত ৰাখিব লাগিব 30 তাৰ পিছত আহি গল 60 সৰি 45 45 ৰ পিছত আহি গল আমাৰ 60 60 পিছত আহি গল আমাৰ 90 এই তালিকাখন মনত থাকিব sin থাকিলে কি হয় sin 0 0 হাফ 30 হাফ 45 ত 1/√2 আৰু ইয়াত কি হয় 60 ত কিমান হয় √3/2 90 ত কিমান হৈ যায় 1 আৰু cosত কি হয় উল্টা হয় মানে 1√3/2 1/√2 1/2 0 আৰু 10 ত কি হয় ইমানখিনি কথা মনত ৰাখিলে বাকিটা নিজে নিজে উলিয়াব পাৰি 10 ত থাকে 10 ত কি হয় পহিলাটো ইনফাইনাইট হৈ যায় 10 0 সৰি 10 0 0 হয় আৰু 10 30 কিমান হয় 1/√3 আৰু বাকিটা ভাগ হৈ যায় তাৰমানে 45 ত 1 হ'ব আৰু ইয়াত কি হ'বগে √3 হ'ব আৰু আমাৰ 90 কি হয় ইনফিনিট হৈ যায় আৰু কটটো কি হয় ইয়াৰ উল্টা কটটো কি হ'ব এটো ইনফিনিট হয় আৰু আমাৰ উল্টাকে হৈ যায় আৰু যেহেতু ৰেচিপ্ৰকেল হয় ৰেচিপ্ৰকেল মানে হেতু হেনেকে উল্টা নহয় এটো উল্টাটো দেই ৰেচিপ্ৰকেল মানে হেতু তাৰ মানে আমাক গুণাত্মক √3 হৈ যাব একটো তললে আহিব একক কৰিলে একে হ'ব এটো দিলে 1/√3 হৈ যাব আৰু ইনফিনিটি দিলে 0 হ'ব এটো মই ইতিমধ্যে আগৰ ভিডিওত কোৱা হৈ আছে চাবা এই তালিকাখন চাবা মই আকৌ এবাৰ পাতিহে দিছো তাৰপিছত আহি গল sec টো কাৰোবাৰি কটৰ বিপৰীত 1 ক লুটিয়ালে 1 এটো 2/√3 তো √2 আৰু ইয়াক লুটিয়ালে 2 যেটো উল্টালে ইনফাইনাইট হয়নে আৰু আমাৰ cos আহি গল sin ৰ বিপৰীত cosec ক 0 ক লুটিয়ালে ইনফাইনাইট 2 એટલે 1/√2 আহিব ইয়াক 2/√3 আহিব আৰু ইয়া 1 ক লুটিয়ালে 1 গতিকে এই তালিকাখন অলপ মনত থাকিব লাগিব হ'ব এই তালিকাখন মনত ৰাখিবা বুলি ধৰি লৈছো ঠিক আছে চোৱা তালিকাখন মই মনত আছে বুলি ধৰিলো আকৌ এবাৰ লিখি দিলো জাস্ট মনত পেলাবৰ কাৰণে তোমালোকে চাবা আগৰ ভিডিওটো চাই লবা ঠিক আছে চোৱাচোন sin cube 120 ডিগ্ৰী মই সূক্ষ্ম কোণত সেই তালিকাখন সদায় সূক্ষ্ম কোণত মান থাকে গতিকে মই কি কৰিলো পহিলাতে কিউবটো বাহিৰত লিখিব পাৰি দে এনেকে লিখি পেলাই মই বাহিৰত কিউব বুলি লিখিব পাৰো গতিকে ভিডিওত মই সূক্ষ্ম কোণলৈ লৈ যাও যেহেতু তালিকাখনত আমাৰ সূক্ষ্ম কোণৰ মানবোৰ হে আছে গতিকে 90 ইনটু কি লিখিব পাৰো 1 প্লাস 30 ডিগ্ৰী হয়নে গতিকে আমি ভিতৰত যদি ভাবো কোনটো চুকত পৰিব আমাৰ 90 আহিলে আহি লৈ পেলাই 90 এটা আহিছে তাৰমানে এটা আহিছে তাৰপা আহি পেলাই 30 তাৰমানে এটো চুকত পৰিব A S হয়নে গতিকে চুকত সাইন টো পজিটিভে আহিব হয়নে আৰু সাইন টো চেঞ্জ হ'ব না সাইন টো গৈ পেলাই cos হৈ যাব কাৰণ কি এটো অযুগ্ম সাইন টো সদায় কোলে cos হয় cos হলে গুচি যায় কনভাৰ্ট হয় লগতে কি হ'ব 30 আহি যাব উপত কিউব আহিব এটা sin 30 ডিগ্ৰী মানটো সেই তালিকাখনৰ পৰা মনত ৰাখিব লাগিব হ'ব sin 30 ডিগ্ৰী মান মই কি জানো √3/2 বুলি জানো কাৰণ কি আমাক উলুটাকে চাব পাৰিবা তালিকাখন চাই লবা দেই তালিকাখন চাই মোৰ মনত আছে কেনে মই পাৰিছো উপত কিউব আছে কেনে কিউব
ৰুট 3 কিউব কৰিলে কি হ'ব 3 ৰুট 3 আহিব কাৰণ কি ৰুট 3 কিউব মানে বুজি পাইছা নহয় তাৰ ৰুট 3 তিনটা ইনটু কৰি থোৱা গতিকে তিনটা দুটা ইনটু কৰি ৰুট 3 স্কয়াৰ আহিব মানে 3 আহিব 3 ৰুট 2 3 আহিব আৰু 2 কিউব কৰিলে কিমান 8 আহিব গতিকে এনসাৰটো কি হ'বগে ৰুট 3 বাই এনসাৰটো মই এপিনে পাতিছো 3 ৰুট 3 বাই 8 ওকে দেন নেক্সট টু চাওঁ কোৱেশ্চনটো কিমান আছে আমাক cos স্কয়াৰ 135 ডিগ্ৰী ঠিক সেইদৰে আমাক কি কয় cos স্কয়াৰ স্কয়াৰটো মই বাহিৰত লিখি দিব পাৰো 135 ডিগ্ৰী হোল স্কয়াৰ বুলি লিখি দিব পাৰো ইয়াত সূক্ষ্ম কোণলৈ লৈ যাওঁ কাৰণ কি আমাৰ মানবিলাক সূক্ষ্ম কোণত থাকে cos আমি 90 ইনটু কিমান দিব পাৰো 1 এ দিও 1 দিও 90 ইনটু 1 কিমান দিব লাগিব মই যোগ কৰিবলৈ 45 ডিগ্ৰী যোগ কৰিবলৈ 135 পামগে এপিনে 90 হল ন 90 গুণ 90 45 কৰিলে কিমান পামগে মই 135 পাই যামগে ঠিক আছে আমি চাও পহিলটা চুকটো চাও কোনটো চুকত পৰিব AS 90 এটা আহি পেলাই আৰু অলপ যাব লাগে তাৰমানে সেকেন্ড চুকত পৰিব সেকেন্ড চুকত cos টো কি হয় নিগেটিভ গতিকে চিনডাল মাইনাস আহিব হয় না আৰু কি আহিব a to 1 টো কি আছে অযুগ্ম গতিকে cos টো চেঞ্জ হ'ব অযুগ্ম থাকিলে কোলে চেঞ্জ হয় cos টো sin হলে আৰু লগতে 45 ডিগ্ৰী স্কয়াৰ সেকেন্ড স্কয়াৰ তে কি হ'ব মাইনাসৰ জায়গাত মাইনাস sin 45 ডিগ্ৰী মান কিমান 1/√2 তো জানিবা লাগিব ওপৰত স্কয়াৰ সেকেন্ড স্কয়াৰ এটা সব মাইনাস থাকি স্কয়াৰ থাকিলে প্লাস হৈ যাব মাইনাস থাকি স্কয়াৰ থাকিলে প্লাস হৈ যায় দেই কৈছো আগতেকে আৰু কি হ'ব 1 স্কয়াৰ কৰিলে 1 হ'ব √2 স্কয়াৰ কৰিলে 2 গতিকে আনসাৰটো কিমান ওলাব 1/2 নেক্সট টু চাও সো থাৰ্ড নম্বৰটো তোমালোকে ৰাখিলো tan কিউব 300 ডিগ্ৰী আছে tan কিউব কিমান আছে থাৰ্ড নম্বৰ কোৱেশ্চনটো আছিল আমাৰ tan কিউব 330 ডিগ্ৰী হেতু তোমালোকলৈ ৰাখিলো tan কিউব 330 ডিগ্ৰী এটো তোমালোকলৈ ৰাখিলো তোমালোকে কৰিবা এটো থাৰ্ড নম্বৰ কোৱেশ্চনটো মই ফোৰ্থ টো কৰিছো সোৱা কি হ'ব এটো cosec কিউব 300 ডিগ্ৰী প্লাস sec কিউব 300 ডিগ্ৰী ঠিক আছে cosec টো মই ধৰি কিউব আছে মই বাহিৰত কিউব টো লিখি ললো cosec টো লিখিলো cosec এটো ডাইৰেক্ট কৰিলো 300 ক মই লিখিলো 90 ইনটু কিমান বুলি লিখিব পাৰো মই 3 লিখিলে 270 হ'ব প্লাস 30 ডিগ্ৰী হ'ব প্লাস কেনেকে এটো মই কিউব টো কিউবৰ ৰাখিলো sec sec ৰাখিলো 300 কিবা কৰো 90 ইনটু 3 প্লাস 30 ডিগ্ৰী মানে 270 প্লাস 30 হ'ব গতিকে সব পহিলাটো ভিতৰটো মই কামটো কৰিলো কোনটো হেৰিয়ত পৰিব কোৱাড্ৰেন্টত পৰিব 90 কে তিনিটা আহিলো আহিবলে প্লাস তাৰ মানে চতুৰ্থ কোৱাড্ৰেন্টত পৰিব ASTC গতিকে cos কি হয় cos আৰু আমাৰ sec পজিটিভ হয় ন গতিকে এটোটো পজিটিভ নহয় এটো নেগেটিভ হ'ব চিনডাল নেগেটিভ আহিব গতিকে cosec এটো কি হয় যেহেতু আমাৰ কি আছে 3 আছে গতিকে cosec টো কলে চেঞ্জ হ'ব sec কলে চেঞ্জ হল লগতে 30 ডিগ্ৰীটো পাতি দিলো ওপৰত কি হ'ব সেখানে কিউব প্লাসৰ জায়গাত প্লাস ঠিক হেদৰে এটো কি পৰিব আমাৰ চতুৰ্থ চুকত পৰিব চতুৰ্থ চুকত কি হয় ASTC চতুৰ্থ চুকত কি হয় আমাৰ sec cos আৰু sec পজিটিভ গতিকে পজিটিভে আহিব sec টো চেঞ্জ হ'ব কলে cosec কলে কিমান ডিগ্ৰী 30 ডিগ্ৰী হ'ব ওপৰত কি হ'ব সেখানে কিউব এটো চ মাইনাস থাকি কিউব থাকিলে কি হ'ব মাইনাস থাকি কিউব থাকিলে চিনডাল মাইনাসে আহিব কাৰণ কি মাইনাস থাকি আমাৰ যদি কেনেবাকে পাৱাৰটো যদি কেনেবাকে যেটো আমাৰ সূচক থাকে সেই সূচকটো পাৱাৰটো যদি কেনেবাকে আমাৰ কিহত থাকে অযুগ্ম হয় তেতিয়ালে চিনডাল মাইনাস আহিব কাৰণ কি মাইনাস কিউব মানে কি হয় মাইনাস তিনডাল পূৰণ কৰা মাইনাস তিনডাল পূৰণ কৰি মাইনাস আছে প্লাস প্লাস মাইনাস মাইনাসে হ'বগে বুঝলা মাইনাস থাকি সদায় পাৱাৰটো যদি অযুগ্ম থাকে সদায় মাইনাসে আহিব ঠিক আছে sec 30 ডিগ্ৰী ভ্যালু কিমান গুতে তালিকাখনৰ পৰা বিচাৰিবা মই জানো sec 30 ডিগ্ৰী বুলি কোনে মই secৰ কাৰণে sec আৰু cosecৰ মই মনত নাৰাখো দেই তোমালোকো নাৰাখিবা cos আৰু sin মনত ৰাখিলে sec টো কাৰবে cos গতিকে মই cos 30 কিমান হয় বিচাৰো cos 30 আমি জানো কি হয় √3/2 হয় গতিকে এক লুটিয়ালে কি হ'ব 2/√3 হ'ব ওপৰত কিউব আছে কাৰণে কিউব মই মনতে হেনেকে ভাবো তালিকাখন মনত ৰাখি লব পাৰিলে ভাল sec 30 ডিগ্ৰী মান sec টো sin ৰ বিপৰীত sin 30 ডিগ্ৰী মান কিমান হয় 1/2 গতিকে ইয়াৰ হ'ব 2 কিউব মাইনাস থাকি কিউব থাকিলে কি হৈ যাব মাইনাসে আহিব 2 কিউব কৰিলে 8 √3 কিউব কৰিলে 3√3 আহিব কিয় আহিব অলপ আগতে কৈছো √3 কিউব মানে কি হয় √3 তিনটা ইনটু কৰা √3 তিনটা কৰা দুটা √3 মিলি হ'ব এটা 3 আৰু এটা √3 টো থাকি যাব প্লাস 2 কিউব কৰিলে 8 হ'ব সো মই আর এটা কমন লব পাও দুইটা বা আর এটা কমন ললে ইয়াত কি থাকিব -1/3 √3 +1 ইয়াকে লুটিয়া লিখি দিব পাৰা a + b = b + a বুলি লিখিব পাৰো 1 এটো মাইনাস আছে কাৰণে পিছলে মাইনাসত গল 1/√3 হ'ব এনসাৰটো লাভ ঠিক আছে নেক্সট চাও কোৱেশ্চনটো কি আছে sin স্কয়াৰ 30 ডিগ্ৰী প্লাস cos স্কয়াৰ 30 ডিগ্ৰী এটুকটো আমি নিব না লাগে কাৰণ কি এটো আমাৰ কি হয় সূক্ষ্ম কোণত আছে গতিকে তাৰ ভ্যালুটো জানো মই ইয়াক লৈ যাও sin पर स्क्वायर पाति लम दे पर स्क्वायर আছে কাৰণে স্ক্वायर পাতি লম sin কিমানত আমাৰ হয় এটো কেনেকৈ লিখিম 90 * 3 এ দিব পৰা 90 * 3 দিলেও চলি যাব 3 দিলো 270 আৰু কিমান লাগিব এপেনে প্লাস কিমান দিব লাগিব 30 ডিগ্ৰী 60 ডিগ্ৰী দিব লাগিব না তেতিয়া 330 হ'ব প্লাস এটা cos 30 ডিগ্ৰী ভ্যালুটো মই জানো cos 30 ডিগ্ৰী মান কিমান √3/2 ওপৰ স্ক্য়াৰ আছে কাৰণে
স্কয়াৰ তাৰ মানটো মই বহাই দিলো cos 30 ডিগ্ৰী মানটো দেই এটা সোয়াইটো কি হ'ব কোনটো চুকত পৰিব আমি জানো এটো 3 নম্বৰ 90 আহি পেলাই লাষ্টৰ চুকত পৰিব a s t c c চুকত পৰিব c কহে cos আৰু আমাৰ sec পজিটিভ গতিকে বাকি বিলাক নিগেটিভ গতিকে ইয়াত মাইনাস আহিব হয়নে সাইনটো কি হ'ব চেঞ্জ হ'ব কিহৰ কাৰণে এটো আমাৰ অযুগ্ম সংখ্যা থাকাৰ কাৰণে সাইনটো কলে যাব cosলে যাব লগত 60 আছে কাৰণে 60 ওপৰ স্কয়াৰ আছে কাৰণে স্কয়াৰ প্লাস আমাৰ 3 স্কয়াৰ কৰিলে √3 স্কয়াৰ কৰিলে কি হ'ব √দাল লগত স্কয়াৰ কাটা গল 3 থাকিব 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 মাইনাস প্ৰাগতে ভ্যালুটো বহাই লোৱা মাইনাসৰ জায়গাত মাইনাস cos 60 মান কিমান 1/2 স্কয়াৰ কাৰণে স্কয়াৰ 3/4 জায়গাত 4 মাইনাস থেকে স্কয়াৰ থাকিলে কি হৈ যাব প্লাস হৈ যাব আৰু 1 স্কয়াৰ কৰিলে 1 2 স্কয়াৰ কৰিলে 4 প্লাস 3/4 লখাগু লোৱা কিমান আহিব 4 আহিব আৰু যদি লখাগু একে একে থাকে চিন্তা কৰিব নালাগে ওপৰত যি থাকে হেতুকে আমি পাতি দিও 3 1 4 তো 4 4 4 কেটলে 1 आंसर কিমান লবগে ঠিক আছে তে নেক্সট চাও নম্বৰ কোৱেশ্চনটো চোৱা কিমান দিয়া হৈছে 6 cos 63 ডিগ্ৰী * cos 27 ডিগ্ৰী + sin 63 ডিগ্ৰী sin 27 ডিগ্ৰী হ'ব ইয়াত ইন্টাৰেষ্টিং কথাটো চাচোন গুটে কিটা কোন সূক্ষ্ম গুণতে আছে কিন্তু আমি ভ্যালু নাজানো cos 63 ডিগ্ৰী মান যদি মোক খুদে মই ক'ব নোৱাৰো কাৰণ কি তালিকাখনত নাই কিন্তু ক্যালকুলেটৰ মাৰি দিলে ওলাই যাব হেতু পিছৰ কথা কিন্তু আমি তালিকা মতে আমি কি কৰিব আমাকটো পৰীক্ষাত ক্যালকুলেটৰ ইউজ কৰিব নিৰে তালিকা মতে কি কৰিব নোৱাৰো আমি মান উলিয়াব নোৱাৰো হ'ব তালিকা মতে উলিয়াব নোৱাৰো গতি কি কৰিব কিন্তু ইন্টাৰেষ্টিং কথা ইয়াত কি চাবাচোন 63 আৰু যদি 27 যোগ কৰা তোমালকে 90 পাবা হয়নে গতি কোনোবা এটা কোন মই একে বনাব পাৰো কেনেকে বনাব পাৰো 63 টোক যদি এটো দুটাৰ যোগফল যদি 90 ডিগ্ৰী হয় তে 63 টোক মই এনেকে লিখিব পাৰো নে 90 - 27 বুলি কাৰণ কি দুইটা কোণৰ যোগফল 63 + 27 বুলি কলে কি পাও 90 পাও গতি মই যদি 63 টো ৰাখি দিও 90 মাইনাস এটো প্লাসত আছে কিনে গলে মাইনাসত হয়নে হেতু গান হ'ব জানো মানে এনেকুৱা 63 + 27 কিমান পাও 90 ডিগ্ৰী আৰু 63 টো যদি ৰাখি দিও 90 - 27 হয়নে গতি 63 টোক 90 - 27 কৰিব পাৰো আৰু 90 টো কি দিও পহিলাটো আৰু কি দিয়ে তোমালোকৰ সুকটো চাব দিয়ে গতিকে মই সব বিলাক কোন কি কৰিব বিচাৰো এই 60 হয় 63 টোক 27 আলিম নহয় 27 টোক 63 আলিম মই ভাবি ললো 63 টোকে 27 আলিম হ'ব মই হে বুলি ভাবি লৈছো গতিকে কি কৰিব পাৰো মই এই 62 ৰ জায়গাত যেটো মই ইয়াৰ মান নাজানো আৰু একো কৰিব নোৱাৰো না মান বহাব নোৱাৰো গতিকে cos cosই থাকক এই 62 টোক কি লিখিম 90 - 27 বুলি লিখিম হ'ব cos 27 ডিগ্ৰী আছে ঠিক আছে কিন্তু মই 90 * 1 বুলি লিখি দিলো কিহৰ কাৰণে 90 লগত 1 ইনটু কৰি লাভ নাই কিন্তু কিহৰ কাৰণে এই 1 টোৱে মোক কি দিব এই তাৰ মানে আগৰ অনুপাতটো চেঞ্জ হ'ব নে নহব সেই কথাটো মোক ক'ব 90 লগত সদায় যেটো থাকে হেতুৱে কি কৰে সেই অনুপাত ট্ৰিগোনোমেট্ৰিক অনুপাতটো চেঞ্জ হয় নহয় হেতু কথা কয় ঠিক আছে গতিকে মই ঠিক হেইদৰে এটুকু কৰিব পাৰো sin 62 টো কি লিখিব পাৰো 90 - 27 into sin 27 ডিগ্ৰী হ'ব এতিয়া চোৱা এটো প্ৰথম চুকতে পৰিব কাৰণ কি 90 বা কিবা এটা বিয়োগ হৈ আছে মানে গতিকে পহিলা চুকতে পৰিব পহিলা চুকত পৰিলে কেতিয়াও কি হয় চিনডাল পজিটিভে থাকিব অলৱেজ পজিটিভ অল পজিটিভ গতিকে কি হ'ব গতিকে এটো পজিটিভে আহিব আৰু cos টো যেটো 1 আছে এটো cos টো কলে চেঞ্জ হৈ যাব sin হলে আৰু লগতে 27 ডিগ্ৰীটো আহি যাব হ'ব গতিকে লগতে cos 27 ডিগ্ৰী কাৰণ কি মই মান বহাব নোৱাৰো সব বিলাক এটা অনুপাতলে সব এটা ডিগ্ৰীলে কনভাৰ্ট হৈছে এটা সূক্ষ্ম কোণলে ৰূপান্তৰ কৰিছে প্লাসৰ লগত প্লাস এটো ঠিক হেইদৰে কি আছে 90 * মই 90 * 1 বুলি ধৰিলো 90 * 1 বুলি ধৰিছো যাতে মোক সুবিধা হয় অনুপাতটো খলনি কৰা sin টো কলে চেঞ্জ হ'ব কাৰণ কি পজিটিভে আহিব sin টো কলে চেঞ্জ হ'ব cosলে cos 27 ডিগ্ৰী হৈ যাব এটোৰ পৰা হয়নে ইনটু sin 27 ডিগ্ৰী লগতে sin 27 ডিগ্ৰীটো আছে কাৰণে sin 27 ডিগ্ৰী হ'ব ঠিক আছে চোৱা এতিয়া চাচোন দুইটা দেখিবলৈ একে হ'ল না এনেকুৱা মানে মই যদি দুইটা একেলগে লিখিব পাৰো cos 27 ডিগ্ৰী এনেকুৱা হৈ আছে নে তা যেটো sin টো মই আগত লিখিব নোৱাৰো জানো কি প্ৰবলেম হ'ব একোটো নাই কাৰণ ইনটুত আমি a * b ইকুৱেল b * a বুলি লিখিব পাৰো sin এটো লিখিলো এটো খলাই পেলে এনেকে লিখিলো একোটো ভুল নাই ঠিক আছে কিহৰ কাৰণে বনাইছো যাতে এটো দেখিবলৈ একে হয় দুইটা একে এনেকুৱা কেটা আছে দুটা এটো এটা হেটো এটা গতিকে মই 2 sin 27 ডিগ্ৰী cos 27 ডিগ্ৰী হ'ব ঠিক আছে এটো आंसर নেক্সট তো চাও এডুকেশন নেক্সট কোৱেশ্চনটো কি আছে যে sin স্কয়াৰ 210 ডিগ্ৰী প্লাস cos স্কয়াৰ 30 ডিগ্ৰী প্লাস cos স্কয়াৰ 45 ডিগ্ৰী এই দুটাক মু নিবলগীয়া কথা নাই কাৰণ কি সূক্ষ্ম কোণত আছে হেতৰ মান জানো গতিকে মোক টাৰ্গেটটো কি হ'ল এটুক লৈ যোৱা গতিকে মই স্কয়াৰটো বাহিৰত লিখি লম দেই sin 200 কিমান লিখা 90 * 2 বুলি লিখিব পাৰা 3 লিখিলেও হ'ব 2 ৰে লিখিলেও মই প্লাস কৰিম তাৰ মানে 2 লিখিলে 180 লগত কিমান প্লাস কৰিলে 10 হলাব 30 হয়নে 210 হলাবগে তেতিয়া 210 হলাব 30 যোগ কৰিলে ঠিক আছে
প্লাস cos 30 ডিগ্ৰী মানটো জানো cos 30 ডিগ্ৰী মান কিমান হয় cos 30 ডিগ্ৰী মান √3/2 per square second square minus cot 45 ডিগ্ৰী মান কিমান হয় 1 per square second square হ'ব এটা চোৱা এটোটা আগতে কোনটো চুকত পৰিব আমাৰ 90 দুটা আহিলো 90 * 2 আছে তাৰ লগত কি আছে প্লাস 30 মানে এটো চুকলে গুছি আহিব হয়নে গতিকে কিমান আহিব আমাৰ মানে AST গতিকে তাত হেইটো কি হ'ব আমাৰ নিগেটিভ হ'ব হয়নে তাত আমাৰ সাইনটো কি হ'ব নিগেটিভ আৰু সাইনটো চেঞ্জ হ'ব না এবাৰ নহয় সাইনে থাকিব 30 লগত 30 per square square plus √3 স্কয়ার কৰিলে কি হ'ব 3 হ'ব 2 স্কয়ার কৰিলে 4 হ'ব -1 স্কয়ার কৰিলে 1 এ হ'ব এটা সব মাইনাস থাকি স্কয়ার থাকিলে কি হ'ব প্লাস হৈ যাব sin 30 ডিগ্ৰী ভ্যালু কিমান 1/2 per square second square plus 3/4 -1 গতিকে 1 স্কয়ার কৰিলে 1 2 স্কয়ার কৰিলে 4 plus 3/4 হ'ব -1 এটোকে যদি কোৱা লখাগু একেলগে লৈ লব পাৰা মই কি কৰো এডুটাক পহিলাতে কৰি লও একেলগে লব পাৰি এটো একেটা আছে বুলি কয় মই পহিলাতে হেডুটাকে কৰি লও 4 4 লখাগু 4 গতিকে ওপৰত কি থাকিব 1 + 3 -1 মানে কিমান হ'বগে 4 4 -1 4 4 কৰিলে বা 1 -1 মানে 0 এনসারটো কিমান ওলাবা 0 ঠিক আছে নেক্সট তো চাও ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো আছে এটো sin 300 ডিগ্ৰী ডিভাইডেড বাই tan 135 ডিগ্ৰী into tan 330 degree divided by sin 210 degree into sec 420 degree divided by sec 315 degree okay গুটি বিলাক আমি হুকম কোণলৈ লৈ যাও কেনুকা হ'ব sin এটুক ললে কিমান হ'ব 93 into 3 plus 30 degree হ'ব ঠিক হেদৰ tan এটু কিমান হ'ব 90 into 1 দিলে চলিব নেকি 1 plus 45 degree এটু কইলে tan কিমান দিও 90 লগত 3 দিলো হ'ব 4 দিলো বেছি হৈ যাব 4 দিব পাৰ 3 দিব পাৰ মই 3 দিলো 3 দিলে কিমান হ'ব 270 আৰু কিমান দিব লাগিব 60 দিব লাগিব হল আৰু এটো sin কিমান ডিগ্ৰী হ'ব 90 into কিমান দিও 2 দিও plus 30 হৈ যাব into এখিনলে পাতিছো মই জায়গা নাই কেন দেই এখিন লিখিছো কিমান আছে sec কিমান ডিগ্ৰী হ'ব এটো 90 into কিমান দিও মই 3 3 যা 90 into 4 9 4 is 36 36 দিও 36 হলে কিমান হ'ব এপেনে 40 আৰু এপেনে 60 দিব লাগিব ঠিক হেইদৰ এটো sec কিমান দিও 90 into কিমান দিও 315 আছে নহয় মই 3 দিলে হ'ব 270 আৰু এপেনে 30 আৰু এপেনে তো 45 ডিগ্ৰী হ'ব ঠিক আছে মই ভ্যালু বিলাক পাতো কিমান হ'বগে sin এটো কিমান হ'ব ৰখিবা তাৰ আগতে সুকটো চাই লোৱা AST হ'ব না 3 গৰা আহিলো তাৰ পিছত প্লাস ASTC হ'বগে ইয়াত কি হ'ব সাইন টো আমাক কি হ'ব নিগেটিভ হ'ব সাইন টো চেঞ্জ হ'ব নে হ'ব সাইন টো কোলে চেঞ্জ হ'ব cosলে cos 30 ডিগ্ৰী ইয়াত ঠিক হেদৰে কি হ'ব tan 1 প্লাস তাৰ মানে 90 এঘৰ আহি পেলে আমি কোলে গলো পিছত হুমালো তাৰ মানে AS ত বহিব ইয়াতো নিগেটিভ আহিব tan টো চেঞ্জ হ'ব নে হ'ব কটলে 45 ডিগ্ৰী ঠিক আছে ইনটু এটো কি হ'ব আমাক কি হ'ব ফোর্থ কোয়াড্রেন্টত হ'বগে ন এনেকে 3 আহিলো 90 কে তাৰ পিছত আমাক কি হ'ব next plus 60 গলো গটিকে এখিনলে আহিব গটিকে ASTC হ'ব গটিকে ইয়াতো নিগেটিভ আহিব tan টো চেঞ্জ হ'ব কটলে কিহৰ কাৰণে 3 থাকা কাৰণে লগতে 60 টো লিখি দিলু sin টো ঠিক হেদৰে কি হ'ব এটো কোনটো চুকত বহিব সেকেন্ড আমি 90 দুটা আহিলো আহি পেলাই প্লাস অলপ আহিলো গটিকে AST ত বহিলে sin নিগেটিভ আহিব sin টো নিগেটিভ হ'ব না আৰু লগতে sin 2 থাকা কাৰণে sin টো sin এ হ'ব লগতে 30 লিখি দিলু ইনটু sec এটো কিমান হ'ব কোনটো আহিব মই 4 ঘৰ আহিলো 90 কে 4 আহিলো মানে এপাক আহিলো তাৰ পৰা 60 তাৰ মানে ফাৰ্স্ট কোয়াড্রেন্টত পৰিব অল পজিটিভ কৰি প্লাস এ আহিব sec টো sec এ থাকিব কান কি 4 টো আছে কাৰণে sec এ থাকিলে লগতে 60 ডিগ্ৰী আৰু এটো কি হ'ব আমা 3 আহিলো ন 3 আহিলো এখিনলে আহিলো এপিলে আমি কি হ'ব 45 ডিগ্ৰী গলো ইমানখিনি মানে গুছি আহিলো আমা ASTC ত বহিব প্লাসৰ সুকত sec আৰু হে পজিটিভ গটিকে sec টো পজিটিভ হৈ থাকিব কিন্তু sec টো চেঞ্জ হ'ব কি হয় কাৰণে 3 থাকা কাৰণে কোলে cosec কোলে 45 ডিগ্ৰী তে ভ্যালু কিটা বহাই দিও মই সাইডে বহাও কিমান হ'বগে তনো মাইনাস মাইনাস কাটি দিব পাও মাইনাস মাইনাস ক্যান্সেল কৰিব পাও তলে ওপৰ বা মাইনাস মাইনাস তোমালকা প্লাস হ'ব ঠিক হেদৰে cos 30 ডিগ্ৰী মান কিমান √3/2 cot 45 ডিগ্ৰী ভ্যালু কিমান 1 into cot 60 ভ্যালু কিমান cot 60 ভ্যালুটো হ'ব আমি tan 60 কথা পাইম tan 60 মান ভালে 1/√2 হয় গটিকে cos 60 মান হ'ব 1/√3 কে sin 30 ডিগ্ৰী ভ্যালু কিমান হ'ব 1/2 sec 60 ডিগ্ৰী মান গৰিয়া sec বুলি হলে মই sec টেকৰ মনত নাই গৰিকে sec টো মই কাৰ ভাবো cosৰ কথা ভাবো cosৰ উলুটা হয় cos 60 ডিগ্ৰী মান হাফ হয় গৰিকে sec 2 হ'ব
cosec 45 ডিগ্ৰী sin 45 ডিগ্ৰী মান কিমান হয় 1/√2 হয় গতিকে ইয়াত √2 হ'ব ঠিক আছে গতিকে চোৱাচোন ইয়াত তলত 1 টো থাকিলে জেনেৰেলি তলত 1 নাপায় তাই গতিকে এইটো √3/2 এ হ'ব ইনটু 1/√3 হ'ব আৰু 2 2 টো ওপৰলৈ উঠি যাব তাৰ মানে ইনটু কি হৈ যাব 2 হৈ যাব 2/√2 হ'ব a2 কেনসেল যাব আৰু কেনসেল কৰিব পাৰিম নে a√3 কেনসেল গ'ল আলটিমেটলি কি থাকিবগে 2/√2 আৰু 2/√2 টো তোমালোকে কি কৰিব পাৰা যদি মই তলটো যদি মই পাইছা নহয় সাধাৰণ গণিতত √2 এটা কিব ইনটু কৰি দিও 2√2 তলটো যদি √2 এটা মই ইনটু কৰি দিও তেতিয়ালে কি পামগে তলৰ √2 মিলি কি হৈ যাব 2 হৈ যাব ওপৰত থাকিব 2√2 এটো কাটা গলে আনসাৰটো পামগে √2 ঠিক আছে হ'ব গতিকে আনসাৰটো আমাৰ ওলাবগে কিমান √2 2√2 টোক মানে এটো কাম কৰিব পাৰি দেই ওপৰে তলে মই √2 টা ইনটু কৰি দিলে আমাক কেৱল তলৰ হৰটো পৰিমেয়কৰণ হৈ যাব মানে √2 হৈ যাব তলৰ √2 মিলি √2 স্কয়াৰ মানে 2 হৈ যাব আৰু ওপৰত 2√2 থাকিব 2 টো কেনসেল গলে আলটিমেটলি আনসাৰটো ওলাবগে √2 ওকে নেক্সট টু চাও কোৱেশ্চনটো কিমান আছে 10 495 ডিগ্ৰী ডিভাইডেড বাই cot 855 ডিগ্ৰী ওকে গতিকে ইহতক মই কি হলে লৈ যাও ইহতক মই সূক্ষ্ম কোণলৈ নিবলৈ হলে 90 ইনটু কিমান দিও 9 5 * 45 নে 5 যাই দি দিও হয়নে 9 5 গুণ 45 450 হ'ব প্লাস কিমান দিব লাগিব 45 দিব লাগিব 45 দিব লাগিব তেতিয়া হ'বগে না 450 ৰ লগত 45 দিলেহে আমাক কি হ'বগে ঠিক আছে গতিকে cot কিমান ডিগ্ৰী দিও 90 লগত কিমান দিও 9 দিলে 81 হৈ যাব ন মানে কিমান 810 ডিগ্ৰী তাৰ লগত 45 দিব লাগিব হ'ব ঠিক আছে আমি চাও পহিলাতে আমি চিনটো চাও তাৰ মানে আমাৰ প্লাস মাইনাস কি হ'ব হেতু আমাক কোয়াড্ৰেন্টত চাব লাগিব 90 কে 5 বাৰ গলো তাৰ মানে 4 বাৰ গলে এপাক এখিলে আহিলো 5 বাৰ তাতকে প্লাস 45 ডিগ্ৰী মানে a সুকত পৰিব as ৰে s সুকত কেতিয়াও 10 কি নহয় পজিটিভ নহয় গতিকে নেগেটিভ আহিব আৰু 10 টো চেঞ্জ হ'ব নে হ'ব কলে কটলে কিহৰ কাৰণে আমাৰ এটো 5 আছে অযুগ্ম সংখ্যা ঠিক আছে লগতে 45 ডিগ্ৰীটো পাতি দিলো ঠিক সেই দৰে ইয়াটো কি সিম্পল গতিকে কি কৰিব পাৰো 9 বাৰ ঘুৰিছো 9 বাৰ মানে 4 বাৰকে দুবাৰ ঘুৰিলো মানে এক দুটা পাক মাৰিলো এটাতে হ'ব 8 আহিলো আৰু মু 9 আৰু 11 যাবলৈ দিছে তাৰ পিছত কি হ'ব আৰু অকমান যাব দিছে 45 ডিগ্ৰী গতিকে সেই s সুকতে পৰিব s সুকত কেতিয়াও কটটো কি নহয় পজিটিভ নহয় নেগেটিভে আহিব কটটো চেঞ্জ হ'ব নে হ'ব কাৰণ কি 9 দিছো কটটো কলে চেঞ্জ হ'ব 10 হলে হ'ব মাইনাস মাইনাস কাট দিব পৰা cot 45 ডিগ্ৰী ভ্যালু 1 tan 45 ডিগ্ৰী ভ্যালু 1 আলটিমেটলি ৰিজাল্টটো কিমান হ'ব 1 ঠিক আছে গতিকে আজিলে ইমানখিনিতে থওঁ আজি আমাৰ তাৰ মানে 2 আৰু 3 নম্বৰ খিনি শেষ হ'ল নেক্সট আমি 4 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে ধন্যবাদ